নমস্কাৰ ওম নমঃ শিৱায় সৰ্বপ্ৰথম মই সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ মোৰ সেৱা আপোনাক সকলোৱে গ্ৰহণ কৰিব আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ মায়াগুৰু মায়াশাস্ত্ৰ মায়া ধৰ্ম আৰু ধৰ্মত বিঘিনি এইকেইটা কি বস্তু মায়াশাস্ত্ৰ কেনেকৈ সৃষ্টি হ'ল মায়াগুৰু কেনেকৈ সৃষ্টি হ'ল আমাৰ সনাতন ধৰ্মত কেনেকৈ বিঘিনি ঘটিছে আৰু আজি বৰ্তমান কলিযুগত আমাৰ ধৰ্মক লৈ ইমান বিশৃংখলাৰ সৃষ্টি কিয় এই বিষয়ে আপোনালোকক মই সুন্দৰ হিচাপে প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই মায়াগুৰু আৰু মায়াশাস্ত্ৰ আৰু ধৰ্মত বিঘিনি এই যিটো কথা বা এই যিটো বাক্য ইস্কন পুৰাণতো প্ৰকাশ আছে লিংগ মহাপুৰাণতো প্ৰকাশ আছে পদ্ম পুৰাণতো প্ৰকাশ আছে আৰু ভাগৱততো আপোনালোকে কোনো ঠাইত আপোনালোকে পাব গতিকে মই আপোনালোকক নিবেদন কৰিম মূল ভিডিঅ'টো মই বা মূল কথা আপোনালোকক প্ৰকাশ কৰাৰ আগমুহূৰ্তত যদিহে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে পুনৰ চাব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অন্যজনেও এই ভিডিঅ'টো চাব পাৰে বাৰু যা হওক মই আপোনালোকক নিবেদন জনাই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ মায়াগুৰু সৃষ্টি কেনেকৈ হ'ল আৰু মায়া শাস্ত্ৰ কেনেকৈ সৃষ্টি হ'ল আপোনালোকে শুনি আহিছে বেন ৰজাৰ কাহিনী বেন ৰজা আছিল সনাতন ধৰ্মৰ এজন সত্য শুদ্ধ ভক্ত তেওঁ সমস্ত প্ৰজাৰ ৰজাও আছিল কিন্তু সেই ৰজা অৰ্থাৎ বেন ৰজা মহাজ্ঞানী হৈও মায়াগুৰু প্ৰকোপত পৰি মায়াগুৰুৰ প্ৰভাৱত পৰি কি হ'ল নিজৰ ধৰ্মৰ পৰা বিচলিত হৈ পৰিছে আৰু সেই বেন ৰজাই শেষ মুহূৰ্তলৈকে মায়াগুৰুৰ যিটো আদৰ্শ মায়াগুৰুৰ যি উপদেশ পাহৰিব পৰা নাছিল যাৰ ফলত তেওঁ ধৰ্মক সম্পূৰ্ণ হিচাপে ত্যাগ কৰি পেলালে অৱশেষত সমস্ত ঋষিমুনিসকল ক্ৰোধিত হৈ সেই বেন ৰজাক মন্থন কৰিছিল মন্থন কৰাৰ পিছত বেন ৰজাৰ পৰা এটা সন্তান জন্ম দিলে সেই সন্তানটোৰ নাম আছিল পৃথু আৰু পৃথুৰ ৰজাই পুনৰ কি কৰিছিল সনাতন ধৰ্মক আপোনাৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা পুনৰ সুকলমে সনাতন ধৰ্ম আগবাঢ়িছিল অৰ্থাৎ আপোনালোকে জানিব লাগিব যে পূৰ্বতো বেন ৰজায়েও ছদ্মবেশী গুৰুৰ অৰ্থাৎ মায়াবী গুৰুৰ প্ৰভাৱত পৰি নিজৰ ধৰ্মৰ পৰা বিচলিত হৈছে ঠিক সেইদৰে যিবোৰ দৈত্য আছিল দৈত্যসকলকো নিধন কৰিবৰ বাবে দৈত্যসকলক বিনাশ কৰিবৰ বাবে কি কৰিছিল সনাতন ধৰ্মত বিঘিনি ঘটাইছিল স্বয়ং শ্ৰী হৰি ভগৱন্তই মায়াগুৰু ৰূপ ধৰি মায়াশাস্ত্ৰ ৰচনা কৰি আৰু যি পূৰ্বত মায়াশাস্ত্ৰ ৰচনা হৈছিল আৰু যি পূৰ্বত মায়াগুৰু ৰচনা কৰি সনাতন ধৰ্মক বিঘিনি ঘটাইছিল সেই মায়াশাস্ত্ৰ আৰু সেই মায়াবীৰ গুৰু আজিও কলি যুগত কি হৈ আছে অধিষ্ঠান হৈ আছে আৰু এই ভৱিষ্যবাণী আমাৰ পুৰাণ গ্ৰন্থসমূহত পূৰ্বতেই উল্লেখ কৰি গৈছে গতিকে আমাৰ সাধাৰণ লোকে এই বিষয়ে নজনাৰ বাবেহে আমাৰ সনাতন ধৰ্মক নিন্দা কৰি একাংশই কি কৈছে যে আমি পুৰাণ উপনিষদ নেচাওঁ ভাগৱত সূৰ্য পুৰাণ আছে আমি তাকে শ্ৰেষ্ঠতা মানি লৈছোঁ গতিকে যিসকলে ভাগৱত সূৰ্য পুৰাণ পঢ়িছে তাকো আমি বাধা দিব নাযাওঁ যিসকলে যি গুৰু ওচৰত শৰণ লৈছে যি গুৰু শৰণলৈ ভক্তি প্ৰাৰ্থনা কৰিছে তাকো আমি বাধা দিব নাযাওঁ আমাৰ বাধা দিয়াৰ কোনো অৰ্থ নাথাকে কেৱল আমাৰ পুৰাণসমূহত কি কথা প্ৰকাশ আছে পুৰাণৰ তত্ত্বই আমাক কি কৈছে সেইখিনি কথাহে আপোনালোকক মই প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকে এতিয়া ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব এতিয়া আহক আপোনালোকক মই জনাবলৈ গৈ আছোঁ যে দৈত্যসকলক কেনেকৈ স্বয়ং শ্ৰী হৰি ভগৱন্তই গুৰু স্বৰূপ ধৰি ধৰ্মত বিঘিনি ঘটাই কি কৰিছিল বিনাশ কৰিছিল এই বিষয়ে মই এতিয়া আপোনালোকক
লিংগ মহাপুৰাণৰ পৰা প্ৰকাশ কৰিবলৈ গৈ আছোঁ কাৰণ মই আপোনাক আগতেই কৈছোঁ যে স্কন্দ মহাপুৰাণতো আছে আৰু শিৱ মহাপুৰাণতো আছে পদ্মপুৰাণতো আছে সকলো পুৰাণতে পোৱা যায় গতিকে মই আজি আপোনালোকক লিংগ মহাপুৰাণৰ পৰা এই তত্ত্ববিলাক প্ৰকাশ কৰিম সৰ্বপ্ৰথম আপোনালোকে জানি লওক যেতিয়া দৈত্যসকলে ব্ৰহ্মাৰ পৰা আশীৰ্বাদ লৈছিল যে আমাৰ যদি মৃত্যু হয় কেৱল শিৱ শংকৰ মহাদেৱৰ হাততহে মৃত্যু হ'ব এনে বৰদান দৈত্যসকলে লৈ গুৰু ওচৰলৈ গ'ল গুৰুক বখানি পেলাই ক'লে যে সেই গুৰুদেৱ আমি এনেদৰে বৰ লৈ ব্ৰহ্মাৰ পৰা আহিলোঁ আমাক যদি মাৰিব পাৰে শিৱহে মাৰিব পাৰে তেতিয়া গুৰুৱে কি হ'ল অসন্তুষ্ট প্ৰকাশ কৰিলে যে সেই দৈত্যসকল তোমালোকে এনে বৰ ল'ব নেলাগিছিল কাৰণ এতিয়া যদিহে তোমালোকে শিৱৰ পৰা ৰক্ষা পাব ইচ্ছা কৰিছা তেতিয়াহ'লে তোমালোকে সনাতন ধৰ্ম অৱলম্বন কৰিব লাগিব আৰু যদিহে তোমালোকে সনাতন ধৰ্ম অৱলম্বন কৰা তেতিয়া তোমালোকৰ দৈত্য ধৰ্ম ক'ত যাবগৈ তোমালোকৰ দৈত্য ধৰ্ম বিনাশ হৈ যাব কিন্তু এতিয়া উপায় নাই তোমালোকে যাবই লাগিব গতিকে তোমালোকে যোৱা এতিয়া সনাতন ধৰ্ম অৱলম্বন কৰা এতিয়া প্ৰশ্ন হৈছে সনাতন ধৰ্ম পূৰ্বৰ পৰাই দেৱতাসকলে আৰু মানৱসকলে গন্ধৰ্বসকলে সকলোৱে পালন কৰি আছে তেনে অৱস্থাত যদি অসুৰসকলেও যদি সনাতন ধৰ্ম অৱলম্বন কৰে তেতিয়াহ'লে সনাতন ধৰ্ম অৱলম্বন কৰি দৈত্যসকল কি হ'ব পুণ্য প্ৰাপ্ত কৰিব আৰু পুণ্য প্ৰাপ্ত কৰি স্বৰ্গত গৈ পেলাই দেৱতাসকল কি কৰিব অনিষ্ট সাধন কৰিব এতিয়া কি হ'ল দৈত্যসকলে আহি সনাতন ধৰ্ম অৱলম্বন কৰিলে সনাতন ধৰ্ম অৱলম্বন কৰি নানা যজ্ঞ নানা আপোনাৰ উপাসনা কৰি তেওঁলোকে কি হ'ল শক্তিশালী হ'বলৈ চেষ্টা কৰিলে এতিয়া মনুষ্যৰ লগত দৈত্যসকলো কি হৈ গ'ল শক্তিশালী হ'বলৈ আৰম্ভ তেতিয়া দেৱতাসকলে কি কৰিছিল মনত দুখ প্ৰকাশ কৰিছিল মনত দুখ প্ৰকাশ কৰি তেতিয়া হৰি ওচৰত কৰিছিল সেই হৰি ভগৱন্ত এই দৈত্যসকলক কেনেকৈ বিনাশ কৰিব পাৰি তাৰ এটা উপায় নহ'লে এই দৈত্যসকলে আমাক বিনাশ কৰিব এতিয়া আপোনালোকে শুনিবলৈ চেষ্টা কৰক শ্ৰী হৰি ভগৱন্তই দেৱতাসকলৰ অনুৰোধত কেনেকৈ মায়া শাস্ত্ৰ ৰচনা কৰিলে কেনেকৈ মায়া গুৰু ৰচনা কৰিলে এই বিষয়ে এতিয়া মই লিংগ মহাপুৰাণৰ পৰা শ্লোকসহ প্ৰমাণিতসহ আপোনালোকক মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ আপোনালোকে একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিব লিংগ পুৰাণৰ প্ৰথম সংহিতাত বিষ্ণুৱে দেৱতাসকলক কৈছে তস্মাত্ৰে ভোগিনো দৈত্য লিংগাৰ্থন পৰায়ণাঃ তস্মাৎ কীতবা ধৰ্ম বিঘ্নমহং দেৱঃ সমায়য়া অৰ্থাৎ শিৱ পূজাত শিৱক সন্তুষ্ট কৰি সকলো ভোগ সম্পদ প্ৰাপ্ত কৰি আছে দৈত্যসকলে গতিকে ধৰ্মত বিঘিনি ঘটাবই লাগিব দৈত্যসকলৰ ধৰ্মত বিঘিনি ঘটালেহে দৈত্যবিলাকৰ বিনাশ হ'ব অৰ্থাৎ এই শ্লোকটোৱে কি বুলি প্ৰকাশ কৰিছে যে তস্মাত্ৰে ভোগিনো দৈত্য লিংগাৰ্থন পৰায়ণাঃ তস্মাৎ কীতবা ধৰ্ম বিঘ্নহং দেৱঃ সমায়য়া যে দৈত্যসকলে কি কৰিছে শিৱৰ পূজা অৰ্চন বন্দন কৰি লিংগাৰ্চন ধৰ্ম অৱলম্বন কৰি পুণ্য প্ৰাপ্ত কৰি আছে গতিকে সেই দৈত্যসকলৰ ধৰ্মত যদি বিঘিনি ঘটোৱা হয় তেতিয়াহে তেওঁলোকৰ কি হ'ব বিনাশ ঘটিব গতিকে দৈত্যসকলৰ ধৰ্মত বিঘিনি ঘটাবই লাগিব এই বুলি বিষ্ণুৱে দেৱতাসকলক প্ৰকাশ কৰিছে তাৰপিছত কৈছে দৈত্যানাম দেৱ কাৰ্যাৰ্থ জৈছে অহম তীব্ৰম শ্ৰাত বিষায়ব্যম ততস্তেষাং ভগৱান পুৰুষোত্তমঃ অৰ্থাৎ দেৱতাসকলৰ কাৰ্য সম্পন্ন কৰিবলৈ ভগৱান পুৰুষোত্তম বিষ্ণুৱে কি কৰিলে দৈত্যসকলৰ ধৰ্মত বিঘিনি ঘটাম বুলি প্ৰণ কৰিলে অৰ্থাৎ প্ৰতিজ্ঞাবদ্ধ হ'ল শ্ৰী বিষ্ণু ভগৱন্ত কি হ'ল প্ৰতিজ্ঞাবদ্ধ হ'ল তাৰপিছত আকৌ কৈছে বিষায়ব্যম ততস্তেষাং ভগৱান পুৰুষোত্তম कर्तु व्यवसित साभद्रम विघ्नं सुरारीणाम असीजस्स महातेजाः पुरुषं सात्मा संभवम माई माया मयम तेषां धर्म विघ्नार्थम सुतः अर्थात भगवान विष्णुए
দেৱশত্ৰু দৈত্যৰ ধৰ্মত বিঘ্ন ঢালিবলৈ মায়াগুৰু ৰচনা কৰিলে কি কৈছে অৰ্থাৎ ভগৱান বিষ্ণুৱে কি কৰিলে দেৱশত্ৰুসকলক অৰ্থাৎ দেৱশত্ৰু কোন দৈত্য দেৱশত্ৰু দৈত্যৰ ধৰ্মত বিঘ্ন ঢালিবলৈ কি কৰিলে মায়াগুৰুৰ ৰচনা কৰিলে বুলি ইয়াত এই শ্লোকটোত প্ৰকাশ কৰিছে তাৰপিছত কৈছে কি শাস্ত্ৰম শাস্ত্ৰা সৰ্বসামক ৰুত কাম ৰূপধীৰ্ক সৰ্বসম্মোহনম মায়ী দৃষ্ট প্ৰত্যয় সংযুক্তম অৰ্থাৎ স্বয়ং বিষ্ণুৱে নিজৰ শৰীৰৰ পৰা মায়াগুৰু সৃজন কৰিলে আৰু সেই মায়াগুৰুৱে নিজৰ ভাষা শৈলীৰ দ্বাৰা প্ৰভাৱান্বিত কৰিব পৰাকৈ মায়াশাস্ত্ৰ ৰচনা কৰিলে আৰু সেই মায়াশাস্ত্ৰই সমস্তজনক মোহিত কৰিলে যি মনুষ্যৰ শিৱৰ কৃপা নাছিল সেই মনুষ্যয়ো দৈত্যৰ লগত কি হৈ গ'ল মায়াশাস্ত্ৰত মোহিত হৈ পৰিল আৰু শিৱ নিন্দা আৰম্ভ কৰিলে আৰু সেই দৈত্যসকলৰ লগত মিলি শিৱ নিন্দা আৰম্ভ কৰি শ্বৰ্ট স্মাৰ্ট ধৰ্ম কি কৰিলে পৰিত্যাগ কৰিলে তাৰপিছত কি কৰিলে শিৱক ত্যাগ কৰি মায়াগুৰু শিষ্য হৈ পৰিল তেওঁলোক তাৰপিছত কি কৈছে যে মায়ায়া তস্যতে দৈত্যাহ পুৰুত্ৰয় নিবাসিনঃ শ্ৰৌট স্মাৰ্ট সন্তজ্য তস্য শিষ্যস্তদা ভৱনঃ অৰ্থাৎ সকলো দৈত্য মায়াগুৰু আৰু মায়াশাস্ত্ৰৰ উপদেশত শ্ৰৌট স্মাৰ্ট ধৰ্ম ত্যাগ কৰি মায়াগুৰু শিষ্য হৈ পৰিল তাৰপিছত আকৌ কৈছে তত্যসুস্যঃ মহাদেৱম শংকৰম পৰমেশ্বৰম নাৰাদু আপি তদা মায়ী নিউগান্মায়ীনঃ প্ৰভু অৰ্থাৎ মহাদেৱক ঈশ্বৰ নমনা হ'ল আৰু মায়াবী গুৰুৰ উপদেশত নাৰদো মতিভ্ৰম হ'ল আৰু জগতক মায়াগুৰুৰ উপদেশ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে গতিকে আপোনালোকক মই এতিয়া প্ৰকাশ কৰিবলৈ গৈছোঁ আপোনালোকক মই এই শ্লোকখিনি স্পষ্ট হিচাপে বুজাই দিলোঁ এই শ্লোককেইটাই কি কৈছে যে স্বয়ং শ্ৰী বিষ্ণু ভগৱন্তই কি কৰিছিল মায়াশাস্ত্ৰ ৰচনা কৰিছিল আৰু মায়াশাস্ত্ৰ ৰচনা কৰি মায়াগুৰুৰ দ্বাৰা কি কৰিলে সেই দৈত্যসকলক মানে ধৰ্মত বিঘিনি ঘটাইছিল আৰু যিসকল মনুষ্যই শিৱৰ মানে আপোনাৰ কৃপা প্ৰাপ্ত কৰা নাছিল যিসকল মনুষ্যৰ মানে আপোনাৰ দৈত্যসকলৰ লগত একেলগ হৈ শিৱক নিন্দা কৰিবলৈ আৰম্ভ কৰিলে সেই মনুষ্যসকলো কি হৈ গ'ল বিনাশ ঘটিলে গতিকে আজি বৰ্তমান কলি যুগতো সেই একেই কথাই চলি আছে আৰু বৰ্তমান কলি যুগত যি শিৱৰ নিন্দা চলি আছে বৰ্তমান কলি যুগত যি বেদ আৰু মানে স্মাৰ্ট শ্বৰ্ট ধৰ্ম যিবিলাক শ্ৰাদ্ধ ধৰ্ম যিবিলাক যে আপোনাৰ নিন্দা কৰি আছে সেই মূল কাৰণটো সেইটোৱেই অৰ্থাৎ পূৰ্বত যি মায়াশাস্ত্ৰ ৰচনা হৈছিল পূৰ্বত যি মায়াগুৰু ৰচনা হৈছিল তেওঁলোকক পূৰ্বতে কোৱা হৈছিল যে কলি যুগতো তোমালোকৰ এই ধৰ্ম তোমালোকে প্ৰচাৰ কৰিব লাগিব গতিকে কলি যুগত তোমালোকে আকৌ অৱতাৰ ল'বা এনেকুৱা কিছুমান পূৰ্বতে ভৱিষ্যবাণী প্ৰকাশ কৰি গৈছে গতিকে আমাৰ সাধাৰণ মনুষ্যই যদি ইয়াত যদি সাৱধান যদি নহয় তেতিয়াহ'লে কিন্তু কি হ'ব নিজৰ সনাতন ধৰ্মত মানে বিনষ্ট হ'ব আৰু নিজৰ ধৰ্মত বিঘিনি ঘটিব আৰু পাপমতি হৈ কি হ'ব লাগিব কলিৰ লগত পাতাললৈ গতি কৰিব লাগিব গতিকে আমি যি বৈকুণ্ঠৰ আশা কৰিছোঁ যি মুক্তি আশা কৰিছোঁ সেই বৈকুণ্ঠৰ আশা সেই মুক্তিৰ আশা আমাৰ কি হৈ থাকিব তেনেকৈ মানে আপোনাৰ আশা নিৰাশা হৈ পৰি থাকিব গতিকে আমাৰ আজি সাধাৰণ মনুষ্যবিলাকে এই বিষয়ে নাজানে সাধাৰণ মনুষ্যবিলাকে কিয় নাজানে কাৰণ তেওঁলোকে পুৰাণ উপনিষদসমূহক ভালকৈ আজিও মন্থন কৰে বা চোৱা নাই তেওঁলোকে নিজৰ কৰ্মত ব্যস্ততা থাকে গতিকে তেওঁলোকে হয়তো পুৰাণ চাবলৈ তেনেকুৱা সময় পোৱা নাই গতিকে সময় নোপোৱাৰ বাবে হয়তো এই তত্ত্ববিলাক তেওঁলোকে চাব নোৱাৰিব পাৰে গতিকে মই এই ভিডিঅ'টোৰ যোগেদি মই সেই সাধাৰণ লোকক মই নিবেদন কৰিম আপোনালোকৰ যদি মুক্তিৰ মাৰ্গ পাবলৈ ইচ্ছা আছে আপোনালোকে যদি সৎ ধৰ্ম আপোনাৰ অৱলম্বন কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে মূল যি সনাতন ধৰ্ম শৈৱ সনাতন ধৰ্ম সেই শৈৱ সনাতন ধৰ্ম আপোনালোকে অৱলম্বন কৰিব লাগিব কাৰণ শৈৱ সনাতন ধৰ্মৰ পৰাই সকলো ধৰ্ম জন্ম হৈছে কাৰণ
সকলোৰে পিতৃ হৈছে শৈৱ সনাতন ধৰ্ম অৰ্থাৎ শাক্ত বৈষ্ণৱ সৌৰ গণপত্য আৰু মুছলিম সম্প্ৰদায় খ্ৰীষ্টিয়ান সম্প্ৰদায় আদি যিমান ধৰ্ম আছে সকলো ধৰ্মৰে হ'ল পিতৃ কোন শৈৱ সনাতন ধৰ্ম অৰ্থাৎ শৈৱ সম্প্ৰদায় প্ৰথম আছিল গতিকে আপোনালোকে এটা কথা চিন্তা কৰি সদায় ল'ব যে যদিহে আপোনালোকে মুক্তি প্ৰাপ্ত কৰিব ইচ্ছা আছে তেতিয়াহ'লে শৈৱ সনাতন ধৰ্ম অৱলম্বন কৰক শৈৱ সনাতন ধৰ্মৰ সংস্কাৰ অৱলম্বন কৰক আত্মা চিন্তন কৰক যোগ মাৰ্গ অৱলম্বন কৰক আৰু সমস্ত জগতৰ গুৰু শিৱ শংকৰৰ চৰণত আপোনালোকে শৰণ লওক তেতিয়াহে আপোনালোকে কি পাব মুক্তি পথ লাভ কৰিব পাৰিব আৰু শিৱায় বিষ্ণু ৰূপায় বৈষ্ণু শিৱস্য হৃদয় বিষ্ণু বিষ্ণু হৃদয় শিৱ এই মন্ত্ৰ আৰু এই সিদ্ধান্ত কেৱল শৈৱ সনাতন ধৰ্মৰহে আছে আৰু পূৰ্বৰ পৰাই এই শৈৱ সনাতন ধৰ্মত কোনো জাত পাত উচ্চ নিচ নাই ইয়াত কোনো ব্ৰাহ্মণ বৈশ্য ক্ষুদ্ৰ ক্ষত্ৰিয় বুলিবলৈ নাই কেৱল ব্ৰাহ্মণ বৈশ্য ক্ষুদ্ৰ ক্ষত্ৰিয় কেৱল কৰ্ম অনুসৰিহে বিভাজন শৈৱ সনাতন ধৰ্মত পূৰ্বৰ পৰা আছে এই ধৰ্মটোক একাংশই বিকৃত কৰিহে আমাৰ এই সনাতন ধৰ্মক বিশৃংখলতাৰ সৃষ্টি কৰিছে গতিকে আপোনালোকক নিবেদন কৰিম আপুনি প্ৰকৃততে সনাতনী হয় নে নহয় ইয়াক বিচাৰ কৰি নিজে চাওক যে প্ৰকৃততে আপুনি সনাতনী হয় নে নহয় কিন্তু এই কথাখিনি মনত ৰাখিব পূৰ্বত শৈৱ সনাতন ধৰ্ম অৰ্থাৎ শৈৱ সংস্কাৰ যি অৱলম্বন কৰি আছিল তাকহে সনাতন ধৰ্ম বোলা হৈছিল তাৰ পিছত যিবোৰ ধৰ্ম সৃষ্টি হৈছে সেইবোৰ সনাতন ধৰ্মৰ পিছত হোৱা সৃষ্টি হোৱা ধৰ্ম গতিকে আপোনালোকক নিবেদন কৰিম আপোনালোকে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰক তাৰ বাবে মই এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু এই যিখিনি মই শ্লোক গাই দিলোঁ এই শ্লোককেইটা লিংগ মহাপুৰাণৰ পৰাই লৈছোঁ আপোনালোকে স্কন মহাপুৰাণতো চাব পাৰিব আপোনালোকে পদ্মপুৰাণতো চাব পাৰিব এই মায়া গুৰু আৰু মায়া শাস্ত্ৰৰ কথাবিলাক প্ৰকাশ আছে গতিকে সাৱধান আপোনালোকে দৈত্যৰ লগতে আপোনালোকে নিজে নিষেধ নহ'ব কাৰণ দৈত্যক বিনাশ কৰিবলৈ বাবেহে এই কিছুমান মায়া শাস্ত্ৰ আৰু মায়া গুৰু ৰচনা হৈ আছে বৰ্জা হওক এতিয়া আপোনালোকে নিশ্চয় শুনিলে যে মায়া গুৰুৱে কেনেকৈ ধৰ্মক বিঘিনি ঘটাই আছে আৰু কলি যুগতো সেই মায়া গুৰু আৰু মায়া শাস্ত্ৰই মানুহক কি কৰিছে বিভ্ৰান্তি কৰি আছে তাকেই মানুহে ধৰ্ম বুলি ভাবি লৈ ধৰ্ম মানে সুন্দৰ ধৰ্ম মানে লাভ কৰিছোঁ বুলি ভাবি সেই ধৰ্মকে আচৰণ কৰি নিজ যি পূৰ্ব সনাতন ধৰ্ম তাক নিন্দা কৰি আহিছে গতিকে আপোনালোকক মই নিবেদন কৰিম আপোনালোকে সাৱধান হওক মায়াবী গুৰুৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰক আৰু মায়া গুৰুৰ পৰা ৰক্ষা পালেহে মায়া শাস্ত্ৰৰ পৰা ৰক্ষা পালেহে আপোনাৰ মুক্তি আছে নহ'লে আপোনাৰ মুক্তি নাই এইটো ভৱিষ্যবাণী আমাৰ পুৰাণসমূহত পূৰ্বতেই প্ৰকাশ কৰি গৈছে গতিকে তাকে নিবেদন জনাই মই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অন্যজনেও এই ভিডিঅ'টো চাব পাৰে মই আপোনালোকলৈ পুনৰ নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আপোনালোকৰ পৰা মই বিৰতি মাগিছোঁ ওম নমঃ শিৱায় ওম তৎ